কাহিলি পুৱাতে এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিলে তেতেলিয়াৰ ফংআৰি অঞ্চলত। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আজি পুৱাই উপস্থিত হৈ অঞ্চলটোৰ বাবে এটি গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভ উদ্বোধন কৰিলে। মন্ত্ৰীগৰাকীয়ে ফিতাকাটি মুকলি কৰে ফংআৰি ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰকল্পৰ ৰাজহুৱা ভৱন। উল্লেখ্য যে ভৈয়াম জনজাতি উন্নয়ন বিভাগৰ পুঁজিৰ পৰা ব্যয় কৰা 50 লাখ টকাৰ এই ভৱনটো অত্যাধুনিক ৰূপত নিৰ্মাণ কৰি উলিওৱা হৈছে। এই ভৱনটোৱে স্থানীয় যুৱক যুৱতীসকলৰ ক্ৰীড়া আৰু সাংস্কৃতিক উৎকৰ্ষ সাধনত এক বিশেষ ভূমিকা ল'ব বুলি আশা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে। কেৱল ৰাজহুৱা ভৱনেই নহয়, ইয়াৰ লগতে সংগতি ৰাখি তিৱা সাহিত্য পৰিষদৰ অধীনত 30 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা আন এক সাংস্কৃতিক প্ৰকল্পৰো আজি শুভ উদ্বোধন কৰা হয়। অৰ্থাৎ মুঠ 80 লাখ টকা ব্যয় সাপেক্ষে এই সমগ্ৰ প্ৰকল্পটো সম্পূৰ্ণ কৰা হৈছে। আজিৰ এই বিশেষ কাৰ্যসূচীত মন্ত্ৰী ৰণোজ পেগুক সংগ দিয়ে মৰিগাঁও তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট জনগোষ্ঠীয় নেতাই। উদ্বোধনী ভাষণত মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে চৰকাৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়েও আলোকপাত কৰে। ফংআৰিৰ ৰাইজেও দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত এনে এক প্ৰকল্প লাভ কৰি আনন্দ প্ৰকাশ কৰিছে। সোণাপুৰত ফংআৰি নামৰ ভৈয়াম কাৰ্বি সমাজৰ এক সাংস্কৃতিক ক্ষেত্ৰ কাৰণে তেওঁলোকে মাটি সংৰক্ষিত কৰিছে আৰু ইয়াত কাৰ্বিসকলৰ পৰম্পৰাগত দমাহী উৎসৱ তাৰ লগতে যুৱ মহোৎসৱ অনুষ্ঠিত কৰি আহিছে। বাকী সময়খিনিতো স্থানীয় ৰাইজে এই অঞ্চলৰ ক্ষেত্ৰখনৰ যি নান্দনিক সৌন্দৰ্য তাৰ কাৰণে পিকনিক আদি খাবলৈও আহে। ইয়াত তিৱা স্বায়ত্তশাসিত পৰিষদৰ পৰা এটা স্থায়ী মঞ্চত 30 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি দিছে আৰু তাৰ লগতে আমাৰ ভৈয়াম জনজাতি উন্নয়ন বিভাগৰ পৰা 50 লাখ টকা ব্যয় সাপেক্ষে এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি দিয়া হৈছে। এই দুয়োটা অনুষ্ঠান আজি মই তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰৰ সৈতে উদ্বোধন কৰোঁ আৰু তেওঁলোকৰ ছ'চাইটিৰ হাতত অৰ্পণ কৰোঁ আৰু ক্ৰমান্বয়ে ইয়াৰ আন্তঃগাঁথনি আৰু উন্নয়নৰ জৰিয়তে ইয়াক এক সাংস্কৃতিক অৱসৰ বিনোদনৰ ক্ষেত্ৰ হিচাপে আমি গঢ়ি তুলিব পাৰিম। মই সঁচাকৈ নিজেই উৎফুল্লিত হৈছোঁ আৰু ইয়াৰ ৰাইজেও উৎফুল্লিত হৈছে। ফংআৰি কালচাৰেল ছ'চাইটিৰ উদ্যোগত ইয়াতে 25 বছৰে দমাহীৰ পৰা আদি কৰি কাৰ্বি যুৱ মহোৎসৱ অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানবিলাক ইয়াত অনুষ্ঠিত কৰে। আমি তিৱা সাহিত্য পৰিষদৰ জৰিয়তেও 30 লক্ষ টকাৰে এটা সাংস্কৃতিক মঞ্চ ইয়াতে নিৰ্মাণ কৰি উলিয়াইছিলোঁ। WBT মিনিষ্টাৰ মহোদয়ৰ জৰিয়তে এই নাট্য মঞ্চটো তেখেতে ইয়াতে নিৰ্মাণ কৰি দিলে। গতিকে দুয়োটা অনুষ্ঠান উদ্বোধন কৰিবৰ কাৰণে আমাৰ যি ফংআৰি কালচাৰেল ছ'চাইটি আছিল, সেই কালচাৰেল ছ'চাইটিৰ জৰিয়তে WBT মিনিষ্টাৰক ইয়ালৈ আমন্ত্ৰণ কৰিছিলে। আমিও তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহীকে আদি কৰি সন্মানীয় কাৰ্যবাহী সদস্যসকলে ইয়াত উপস্থিত হৈ তেখেতৰ সংগী হিচাপে আজি এই অনুষ্ঠান দুটা শুভ উদ্বোধনৰ এই শুভ মুহূৰ্তত উপস্থিত থাকিবলৈ পাই সঁচাকৈ মই ধন্য মানিছোঁ। আশা কৰিছোঁ অনাগত দিনত এই অনুষ্ঠানকেইটাৰ জৰিয়তে আমাৰ কাৰ্বি সমাজৰ যি সাংস্কৃতিক যি পৰিক্ৰমা, সেই পৰিক্ৰমাটো দিনক দিনে বৃদ্ধি পাব আৰু ইয়াৰ যি ভৌগোলিক সীমা, সেই ভৌগোলিক সীমাৰ ক্ষেত্ৰত ইতিমধ্যে আমাৰ WBT মিনিষ্টাৰ মহোদয়ে কৈছে যে মাটি সংৰক্ষণৰ ক্ষেত্ৰত তেখেতসকলে যিখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমাক ইতিমধ্যে প্ৰেৰণ কৰিছে। গতিকে সেই মাটিখিনি সংৰক্ষণৰ কাৰণেও অসম চৰকাৰৰ তৰফৰ পৰা যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে অসমৰ মাননীয় WBT মিনিষ্টাৰ মহোদয়ে ইতিমধ্যে ঘোষণা কৰিছে। গতিকে মই সঁচাকৈ আনন্দিত হৈছোঁ। এই মাটিখিনি সংৰক্ষণ হোৱাৰ পিছত নিশ্চয় আমাৰ কাৰ্বি সমাজৰ কাৰণে যি এক মহান সাংস্কৃতিক অনুষ্ঠান, মহান সাংস্কৃতিক গীত চৰা, এইখিনি সম্পূৰ্ণভাৱে আন্তঃগাঁথনি উন্নয়ন কৰি দিয়াৰ পিছত যথেষ্ট মানুহৰ সমাগম ঘটিব। ইতিমধ্যে মই গম পাইছোঁ ইয়াতে বিভিন্নজন মানুহে বিভিন্ন ঠাইৰ পৰা আহি অৱসৰ বিনোদন কৰাই নহয়, খানা পিকনিক আদি খোৱাৰ ব্যৱস্থা ইতিমধ্যে কৰিছে। ইয়াৰ যদি
যিটো আন্তঃগাঁথনি এই আন্তঃগাঁথনিটো সুন্দৰভাৱে বনোৱাৰ পিছত কাৰণ সোণাপুৰ নিচেই কাষতে অৱস্থিত আৰু গুৱাহাটীৰ নিচেই কাষতে অৱস্থিত এটা সুন্দৰ প্লেচ হিচাপে অনাগত দিনত এটা সুন্দৰ প্লেচ হিচাপে মানে ইয়াতে প্ৰতিষ্ঠা লাভ কৰিব বুলি আমাৰ ফালৰ পৰা আশা কৰা